গৰুৱে যেতিয়া এগৰাকী গাই গৰু গৰ্ভৱতী হয় তেতিয়া সেই গৰুৱে গৰু আকৌ সম্পৰ্ক কৰে জানো? মানুহে কৰে। এতিয়া গৰুৰ বাৰু মানুহৰ মাজত এতিয়া পাৰ্থক্য এটা উলিয়াওকচোন আপোনাৰ হবে যে মানুহ জ্ঞানী নে গৰু জ্ঞানী? গৰুৱে সম্পৰ্ক নকৰে, মানুহে কৰে। গৰুৱে এটি মহৎ উদ্দেশ্য আগত লৈ এই বৃহত্তম শিৱসাগৰ অঞ্চলৰ প্ৰতিঘৰ গৃহস্থী আশ্ৰমেৰ আধ্যাত্মিক সুখ শান্তি আৰু পৰমাৰ্থ কল্যাণৰ উদ্দেশ্য লৈ এটি আমাৰ জাতিৰ প্ৰতীক স্বৰূপ জাতীয় সংগঠনে এই যুৱ সংগঠনটোৱে ভৱিষ্যতৰ যুৱ প্ৰজন্মৰ মাজত এক আধ্যাত্মিক বাতাবৰণ গঢ়ি উঠাৰ কাৰণে 4 দিৱসীয় শ্ৰীমদ ভগৱত গীতাৰ তত্ত্ব দৰ্শনৰ ব্যাখ্যাৰ লগত সংগতি ৰাখি আমাৰ গৃহস্থী আশ্ৰমীৰ সুখ শান্তি আৰু সৌভাগ্যৰ প্ৰতীক স্বৰূপ আই মাতৃসকলৰ মাতৃশক্তি জাগৰণৰ এই পবিত্ৰ অনুষ্ঠানটিৰ এই আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আমি সমবেত হৈছোঁ আৰু এই উদ্দেশ্য আগত লৈ এখন সুন্দৰ গৃহস্থী নিৰ্মাণ, এটি সুন্দৰ পৰিয়ালৰ সমন্বয় সম্প্ৰীতি সদ্ভাৱনা গঢ়ি তোলাৰ উদ্দেশ্য লৈ মাতৃসকল আৰু ভৱিষ্যতৰ মাতৃ গাভৰুসকল সকলো সমবেত হৈছে। আপোনাক সব জগতজননী জগদম্বা স্বৰূপ মাতৃশক্তিলৈ ব্যাসপীঠৰ পৰা সেৱা আৰু শুভেচ্ছা যাচিছোঁ। আমি 84 লক্ষজনী অতিক্ৰম কৰি এই মানৱজনী লাভ কৰি আটাইতকৈ সৌভাগ্যৱান ৰূপে পৰিগণিত হৈছোঁ। দেৱতাসকলেও বাঞ্ছা কৰে মানৱ জন্ম পাবলৈ। যি সৃষ্টিকৰ্তা ব্ৰহ্মায়ো আশা কৰে মানুহ হ'বলৈ। কেলে মুক্তিৰ দুৱাৰখন হ'ল মানুহৰ জনী। এই মানৱজনীতহে মুক্তিৰ দুৱাৰখন আছে। গতিকে এই মুক্তিৰ অৰ্থটোৱে হ'ল জনম জনম শৰীৰ বন্ধনৰ পৰা আমি যে এই সংসাৰ চক্ৰত ঘূৰি ফুৰিছোঁ, এই সংসাৰ চক্ৰটোৱে হ'ল জন্ম আৰু মৃত্যু, আৰু শৰীৰ হ'ল দুখালয়ম। দুখৰ মন্দিৰ হ'ল এই শৰীৰটো। এই দুখৰ মন্দিৰৰ পৰা মুক্ত হৈ আমি পৰম সুখ, যাক বৈকুণ্ঠ বুলি কৈছে, আৰু ভাগৱতে সেই বৈকুণ্ঠৰ পৰিচয় দিছে। ন তদ্ভাসতে সূৰ্য শশাঙ্ক ন পাবকাহ यद्गत्ता निवर्तन्ते तद्धाम परमं मम। অর্থাৎ ভগৱত গীতাত কৈছে বৈকুণ্ঠৰ অৰ্থ হ'ল য'ত ভয় নাই, য'ত সংশয় নাই, য'ত জন্ম নাই, য'ত মৃত্যু নাই, য'ত কোনো জাগতিক পোহৰৰ প্ৰয়োজন নাই, তাত মাত্ৰ আছে আনন্দই আনন্দ। কেলে তাৰ প্ৰতিটো জীৱই হ'ল সচ্চিদানন্দ।
আৰু বৈকুণ্ঠৰ চতুৰ্ভুজ মুক্ত জীৱন। গতিকে এই পৰম সত্যক আমি পাবৰ কাৰণে আমি সকলোৱে সক্ষম। এই কথাটোৱে আমাক ভগৱত গীতাই কৈছে, আমি প্ৰত্যেকেই সক্ষম। কেলে আমি মানৱ যোনি পাই সৌভাগ্যৰ শিখৰত বহিছোঁ, আৰু আমাৰ এই সম্ভাৱনা আৰু সৌভাগ্য প্ৰত্যেকৰে আছে। এতিয়া আমি এই সম্ভাৱনা আৰু সৌভাগ্য থকাৰ পাছত আমি সংসাৰত কিয় কান্দি মৰিছোঁ? আমি যে সংসাৰত জন্ম মৃত্যুত ঘূৰি ফুৰিছোঁ, ল'ৰা ছোৱালীৰ কাৰণে কান্দিছোঁ, স্বামী ভাৰ্যাৰ পবিত্ৰ সম্বন্ধৰ মাজত কলুষিত ভাৱনাবোৰ সোমাই দিছোঁ। স্বামী ভাৰ্যাৰ যিটো পবিত্ৰ সম্বন্ধ, হৰ গৌৰী সম্বন্ধ, লক্ষ্মী নাৰায়ণৰ সম্বন্ধ, এইবোৰত আমাৰ যি বিষম ভাৱনা সোমাইছে, এইবোৰৰ পৰা আমি প্ৰেম, কৰোণা, দয়া, এইবোৰৰ আমাৰ জীৱনৰ মূল এইবোৰ প্ৰকাশ হ'ব লাগিছিল। এইবোৰক বাদ দি আমি হিংসা, কপটতা, ৰাগ, দ্বেষ, দম্ভ, অহংকাৰ, এইবোৰ হৈছে। সেইবোৰ নিৰাময় কৰিবৰ কাৰণে ভগৱত গীতাৰ জন্ম হৈছে, আৰু সেই কথাবোৰ বুজাবৰ কাৰণে আমাক ভগৱানে নৰৰূপে পৃথিৱীলৈ আহিছে। আৰু ভগৱানে যে লীলাবোৰ কৰিছে আমাক শিকাবৰ কাৰণে, আমাক বুজাবৰ কাৰণে, আৰু আমাক সেই পৰম সত্যক দৰ্শন কৰাবৰ কাৰণে। নহ'লে ভগৱান পৃথিৱীলৈ কেলৈ আহিব? ভগৱান থাকে বৈকুণ্ঠত, জন্ম মৃত্যু ৰহিত এই পৰম দিব্য স্থানত। আকৌ জন্ম মৃত্যুৰে ভৰা এই দুখময় সংসাৰলৈ ভগৱান কিয় আহিব? ভগৱানৰ কাম নাই, ভগৱানৰ পাব লগা নাই, ভগৱানৰ লোভ নাই। আহে একমাত্ৰ মানুহক শিকাবলৈ, মানুহক শিকাবলৈ। গৰু, ছাগলী, কুকুৰ, মেকুৰী, ইতৰ প্ৰাণীক শিকাব লগা কিবা আছে জানো? গৰু, ছাগলী, কুকুৰ, মেকুৰী, চৰাই চিৰিকটি, যিমানবোৰ প্ৰাণী আছে, এওঁলোকক শিকাব লগা কিবা আছে জানো? একো নাই। শিকি আহে, এওঁলোক শিকি আহে। গৰুক আৰু বেলেগকৈ শিকাব নালাগে, গৰুৰ কাৰণে কোনো এডুকেশ্যন নাই। এওঁলোক শিকি আহে, জন্মতে শিকি আহে। কুকুৰক শিকি আহে, ছাগলী শিকি আহে, গাধই শিকি আহে, কিন্তু মানুহক শিকাব লাগে। এইটো আচৰিত কথা। এইটো অতি আচৰিত যে মানুহক যদি নিশিকায় মানুহ নহয়। কুকুৰক শিকাব নালাগে, সি কুকুৰ হৈয়ে আহে। তাৰ স্বভাৱ, তাৰ চৰিত্ৰ, তাৰ খাদ্য, তাৰ আচৰণ বেলেগকৈ শিকাব নালাগে। আমি দেখিছোঁ গৰু এটা, আমি যে কওঁ গৰু বুলি ক'লে বেয়া পাওঁ, কিন্তু গৰুক জানো কিবা শিকাব লাগে? গৰুক কিবা শিকাব লাগে? পোৱালি জন্ম দিবলৈ শিকাব লাগে নে? চেলেকিবলৈ শিকাব লাগে নে? নাৰী ছিগিবলৈ শিকাব লাগে? কি শিকাব লাগে? কি ঘাঁহ খাব লাগে, কি ঘাঁহ খাব নালাগে, কি খাব লাগে, কি খাব নালাগে, এইবোৰ একো শিকাব নালাগে, চব শিকি আহে। কিন্তু মানুহক শিকাব লাগে। এইকাৰণে ভগৱানে আহে মানুহক শিকাবলৈ। ভগৱানে আহিছে মানুহক শিকাবলৈ যুগে যুগে। ৰাম ৰূপে আহিছে, বুদ্ধ ৰূপে আহিছে, ব্যাস ৰূপে আহিছে, কৃষ্ণ ৰূপে আহিছে। কেলে? মানুহক শিকাবলৈ। আৰু ভগৱান অকল অহাই নহয়, ভগৱানে শাস্ত্ৰসমূহ মানুহৰ কাৰণে দিছে। গৰুৱে যেতিয়া এগৰাকী গাই গৰু গৰ্ভৱতী হয়, তেতিয়া সেই গৰুৱে আকৌ সম্পৰ্ক কৰে জানো? মানুহে কৰে। এতিয়া গৰুৰ বাৰু মানুহৰ মাজত এতিয়া পাৰ্থক্য এটা উলিয়াওকচোন আপোনাৰ হবে।
যে মানুহ জ্ঞানী নে গৰু জ্ঞানী? গৰুৱে সম্পৰ্ক নকৰে, মানুহে কৰে। গৰুৱে কি খাব লাগে কি খাব নালাগে ইমান ঘাঁহনিৰ মাজত থাকিও বিচাৰি কৰি খায়। একেদৰে ঘাঁহনিৰ মাজত থকা অখাদ্য গৰুৱে নাখায়, কিন্তু মানুহে থাল আৰু বাতিত কেৰাহীত সিজাই থাল আৰু বাতিত লৈ মানুহে চব খাই দিয়ে। আনকি কিবা কিবি এনেকুৱা বস্তু খায় যি খালে মৰে সেইটোও খায়। অৰ্থাৎ গৰু আৰু মানুহৰ মাজত পাৰ্থক্যটো কেনেকৈ উলিয়াব? কেতিয়াবা কেতিয়াবা এনেকুৱা লাগে গৰুৱে ভাল মানুহতকৈ। সেইকাৰণে আমাক এই কথাটোকে কৈছে, আজি যে আমি আই মাতৃসকলৰ এই মাতৃশক্তি জাগৰণৰ কৰ্মশালা কিয় কৰিব লগা হৈছে? যোৱাকালি আমি যিখিনি আলোচনা কৰিলোঁ, আই মাতৃসকলে কৈছে এইবোৰ কথা আগতে শুনাই নাই। এগৰাকী 60-70-80 বছৰীয়া আয়েও কৈছে যে এইবোৰ কথাটো প্ৰভু আমি শুনাই নাই। অলপতে আমাৰ উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ এগৰাকী প্ৰবক্তা ৰিটায়াৰ হৈ গ'ল। বাইদেউ কপালত চপৰিয়াই কান্দিছে যে আমি এজনী উচ্চ শিক্ষিত, মই জুলজি ডিপাৰ্টমেণ্টৰ হেড, গতিকে গোটেই জীৱন চাকৰি কৰি ৰিটায়াৰ হ'লোঁ, এইবোৰ কথা নাজানিলোঁ, যাৰ কাৰণে মোৰ এটাই ল'ৰা আৰু সেই ল'ৰাটো নষ্ট হৈ গ'ল। যাৰ কাৰণে মোৰ এটাই ল'ৰা, সেইটোৱে যে মোৰ প্ৰপাৰ্টি আছিলে, সেইটোৱে মোৰ জীৱনৰ সৰ্বস্ব আছিলে, আৰু তাক মই ৰক্ষা কৰিব নোৱাৰিলোঁ। অৰ্থাৎ এই কথাখিনি আমাৰ মনত, আমাৰ ভাৱনাত, আমাৰ চিন্তাত ভগৱানে আহি মানৱীয় চিন্তা, মানৱীয় ভাৱনা আৰু মানৱীয় গুণসমূহ আমাৰ ভিতৰত আছে, বাহিৰত নাই। এই যে কালি আলোচনাবোৰ হৈ আছে গীতাৰ, এইবোৰ বাহিৰৰ কি নহয়, আমাৰ জীৱনৰ ভিতৰত আছে। আমাৰ জীৱনৰ ভিতৰতে গোটেইবোৰ সম্পদ আছে, গোটেইবোৰ জ্ঞান আছে, গোটেইবোৰ বুদ্ধি, বিবেক, ধৈৰ্য, বিচ্য সকলোবোৰ আমাৰ ভিতৰত আছে, বাহিৰত নাই। গতিকে ৰত্নাকৰ যাতে বাল্মীকি হয় সমাজৰ উপকাৰ হ'ব, আৰু ৰত্নাকৰ যদি ডকাইত হয় সমাজৰ অনিষ্ট হ'ব। এজন মানুহ ৰত্নৰ আকৰ, এইটোৱে বুজাইছে। এজন যুৱক ৰত্নৰ আকৰ, তেওঁলোকৰ ভিতৰত মহা সম্ভাৱনা আছে, জাতি ৰক্ষাৰ, দেশ ৰক্ষাৰ, ধৰ্ম ৰক্ষাৰ, এই সংস্কৃতিৰ বাহক এইবোৰ যুৱ প্ৰজন্ম। যদি সেই ৰত্নৰ আকৰ যদি বিপদগামী হয়, তেতিয়া ডকাইত হৈ পৰিব, সমাজৰ সুশান্তি হেৰাই যাব। কিন্তু যদি চেনেলাইজ কৰি দিব পাৰে, যদি তেওঁলোকক আমি সঠিক ৰাস্তা দেখুৱাই দিব পাৰোঁ, প্ৰতিজন বাল্মীকিলৈ ৰূপান্তৰ হ'ব, আৰু আমাৰ সংস্কৃতি ৰাখিব, আমাৰ সভ্যতা ৰাখিব, আমাৰ জাতি ৰাখিব, আমাৰ পিতৃ মাতৃক পুং নামৰ নৰকৰ পৰা উদ্ধাৰ কৰিব। আৰু সেই উদ্দেশ্যৰে ৰামায়ণ ৰচনা কৰিছিলে বাল্মীকি, আৰু ঠিক সেই উদ্দেশ্যৰে ব্যাসদেৱে কলিযুগৰ কাৰণে এই শাস্ত্ৰসমূহ ৰচনা কৰিছে। গতিকে এইসমূহৰ আলোচনাটোৱে আমি আই মাতৃসকলে হয়তো ভাবিছে যে এইটোনো কি নতুন পদ্ধতি ওলাইছে, আমি গীতাৰ ব্যাখ্যা শুনিছোঁৱেই, আকৌ এইটো মাতৃশক্তি জাগৰণৰ আকৌ আমাক বেলেগকৈ কিয়নো জ্ঞান দিব লাগে? এইকাৰণে বেলেগকৈ জ্ঞান দিব লাগে। ৰাতিৰ ব্যাখ্যাটো সাৰ্বজনীন, এতিয়াৰ ব্যাখ্যাটো আপোনা খবৰ। আৰু আমি সন্ধিয়াৰ ব্যাখ্যাটো আছিলে গীতাৰ সাৰ্বজনীন মুক্ত, সি বতাহত মাত্ৰ এৰি দিছিলোঁ কথাবোৰ। আৰু এতিয়া ব্যক্তিগত, আপোনাসবক এগৰাকী আইক প্ৰত্যক্ষ কৰি, আপোনাৰ ঘৰখনক সন্মুখত ৰাখি, আপোনাৰ স্বামী আৰু পৰিয়ালক সন্মুখত ৰাখি এই কথাখিনি আলোচনা কৰিছোঁ। গতিকে এতিয়া আপোনাসবে ব্যক্তিগত জীৱনত এক বুজিবলৈ
সামৰ্থ্য হ'ব বা বুজাৰ সুবিধা হ'ব। ৰাতি বুজিলে বুজিব, নুবুজিলে নাই, ধৰিলে ধৰিব, নধৰিলে নাই। কথাটো এইকাৰণে এইটো কৰ্মশালা। ঠিক আছে, এতিয়া আজি আমি যোৱাকালি পৰহিতকৈ বহুত বুজিছে, আকৌ প্ৰথম দিনাতকৈ যোৱাকালি বহুত বুজিছে। আৰু গতিকে মই ভাবোঁ আমাৰ এই অনুষ্ঠান ভাগ, যুৱ সমাজখনে যে অনুষ্ঠান ভাগ আয়োজন কৰিছে অথলে নাযায়। গতিকে আজি আকৌ অলপ আৰু বেছি বুজিব লাগিব।